অসমত ক্ৰীড়া মন্ত্ৰী নাই নেকি? খেলৰ নামত দেখোন এইখন চৰকাৰে বহুত চমক দিয়ে। খেল মহাৰণ অনুষ্ঠিত কৰি জকাই চুকৰ পৰা প্ৰতিভাসমূহ উলিয়াই অনা বুলিও সময়ে সময়ে দাবী কৰে বা ফিতা হিমাৰে এইখন চৰকাৰে। কিন্তু ক্ৰীড়া মন্ত্ৰীৰ কামটো বা তৎপৰতাখিনি যদি ফিজিক্সৱালাই কৰে, তেতিয়া প্ৰশ্ন কৰিবলৈ মন যায়, ক্ৰীড়া মন্ত্ৰীৰ প্ৰয়োজনীয়তা ক'ত? হয়, আমি ক'বলৈ ওলাইছোঁ বানে গৰকা ঘৰ মথাউৰিৰ তিৰপালৰ তলৰ পৰা দিল্লীত স্বৰ্ণ জয় কৰা জানমণি কোঁৱৰৰ কথা। যোৰহাটৰ ২ নং সোণাৰী মজিয়াভেটিৰ বানত ক্ষতিগ্ৰস্ত হয় জানমণিৰ ঘৰখন। বানৰ ভয়ংকৰ সময়ছোৱাত মথাউৰিৰ তিৰপালৰ তলত আশ্ৰয় লৈ তথা মথাউৰিৰ ওপৰতে অনুশীলন কৰি জানমণি কোঁৱৰে আজুৰি আনিলে সোণৰ পদক। জানমণিৰ এই কঠিন প্ৰত্যাহ্বানৰ সময়ত ভগৱানৰ দূত হিচাপে থিয় দিলেহি ফিজিক্সৱালা খ্যাত অলখ পাণ্ডে। তেওঁৰ সহায়তে অল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স কাপ কেৰাটে চেম্পিয়নশ্বিপ 2026ৰ 54 কেজি মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰে যোৰহাটৰ জানমণিয়ে। ভাবকচোন, বান বিধ্বস্ত এক কঠিন পৰিস্থিতিত নতুন দিল্লীত হ'বলগীয়া ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ জানমণিৰ হাতত পৰ্যাপ্ত ধন নাছিল। অন্যফালে আকৌ আছে জানমণিৰ ক্ৰীড়া জয়ৰ সপোন আৰু একাগ্ৰতা। উজনি অসমৰ বানপীড়িতক সহায়ৰ হাত আগবঢ়াই আহি অলখ পাণ্ডে উপস্থিত হৈছিল যোৰহাটৰ শোলমৰাত। বানবিধ্বস্ত জানমণি আৰু তাইৰ পৰিয়ালটোৱে আশ্ৰয় লৈ আছিল তেতিয়া মথাউৰিৰ ওপৰত। আৰু ফিজিক্সৱালাই সেই সময়তে উপলব্ধি কৰিবৰ চেষ্টা কৰিছিল জানমণিৰ প্ৰতিভাখিনিৰ। আৰু জানমণিৰ দিল্লী যাত্ৰাৰ বিমানৰ টিকটকে ধৰি খেলখনত অংশগ্ৰহণ কৰাৰ যাৱতীয় সকলো খৰচৰ দায়িত্ব লয় অলখ পাণ্ডে আৰু এটা ফ্লাইটৰ টিকটৰ লগতে ৩ লাখ টকাৰ এখন চেক আগবঢ়ায়। আৰু এই সময় যেন জানমণিৰ বাবে হৈ পৰিল ভাৰত জয়ৰ সুবৰ্ণ সুযোগ। অথলে নগ'ল ফিজিক্সৱালা খ্যাত অলখ পাণ্ডেৰ সহায়। যোৱা ৭ আগষ্টৰ পৰা দিল্লীত অনুষ্ঠিত হোৱা ২০ সংখ্যক অল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স কাপ কেৰাটে চেম্পিয়নশ্বিপত অসাধাৰণ প্ৰদৰ্শন কৰে ১৭ বছৰীয়া জানমণিয়ে। তেওঁ ফাইনেলত প্ৰতিপক্ষক ১০-২ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰি যোৰহাটৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে। অলখ পাণ্ডেই জানমণিক এগৰাকী প্ৰকৃত যোদ্ধা বুলি অভিহিত কৰিছে বা আখ্যা দিছে। আৰু বিজয়ৰ পাছত অলখ পাণ্ডেই বিমানবন্দৰত জানমণিক সাক্ষাৎ কৰি নিজৰ কান্ধত লৈ থকা গামোচাখন আৰু এখন ত্ৰিৰংগাৰে জানমণিক আদৰণি জনায়। বোলো আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। ভাবকচোন, জানমণিক সহায় কৰিব লাগিছিল কোনে আৰু সহায় কৰিলে কোনে? সহায় কৰিব লাগিছিল চৰকাৰৰ ব্যাগুম ক্ৰীড়া বিভাগে। যাতায়াত থকা মেলাৰ দায়িত্বও ল'ব লাগিছিল ক্ৰীড়া সঞ্চালকালয়ে। আৰু ল'লে কোনে? অৱশ্যে প্ৰাপ্ত খবৰ অনুসৰি জানমণিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰ্থিকভাৱে কিছু সহায় সহযোগিতা আগবঢ়াইছিল। ধন্যবাদ।